নমস্কাৰ আপোনালোকে চাই আছে ইউটিউব চেনেল। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 3.0 চমুকৈ CM888 3.0 ওপৰত। ডিসপ্লেত দেখি আছে, ইয়াত লিখিছে যে ৰেজিষ্ট্ৰেশ্যন ফৰ দ্য চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 3.0 আৰ নাও অপেন ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2026-27। আজি এই ভিডিঅ'টোত ইয়াৰ ওপৰতে আলোচনা কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'তে কিছু পৰিমাণ হ'লেও উপকৃত কৰিব। কিন্তু ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে এতিয়া হওক আজি আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জানে যে অসম চৰকাৰৰ অধীনত CM888 1.0 CM888 2.0 ইতিমধ্যে সমাপ্ত কৰা হৈছে। আমাৰ বহু বন্ধু বান্ধৱীয়ে ইয়াৰ অধীনত চৰকাৰী সাহায্য পাবৰ বাবে সক্ষম হৈছে আৰু এতিয়া অসম চৰকাৰে CM888 3.0 অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ কৰিব। আৰু এই ৰেজিষ্ট্ৰেশ্যন চাওক, যদিও ইয়াত আৰ নাও অপেন বুলি দিছে, কিন্তু আমি যদি CM888 অফিচিয়েল ৱেবছাইটটোলৈকে আহোঁ, তেতিয়াহ'লে ইয়াত চাওক খুব ধুনীয়াকৈ দেখা পাব যে ইম্পৰ্টেণ্ট ন'টিছ ফৰ CM888 3.0 এপ্লিকেণ্ট দ্য ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ফৰ CM888 3.0 will commence from 11th March 2026. এতিয়া চাওক, এই যি CM888 3.0 অনলাইন ৰেজিষ্ট্ৰেশ্যন চাওক দুটা পৰ্যায়ত হয়। এটা হৈছে অনলাইন ৰেজিষ্ট্ৰেশ্যন, 2 নম্বৰটো হৈছে অনলাইন এপ্লিকেশ্যন। এই অনলাইন ৰেজিষ্ট্ৰেশ্যন যিটো প্ৰক্ৰিয়া আছে, অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰগ্ৰেমটো 11 মাৰ্চ অৰ্থাৎ পৰহিৰ পৰা আৰম্ভ হ'ব। কেনেকৈ এপ্লাই কৰিব লাগিব তাৰ ওপৰত এটা খুব ডিটেইল ভিডিঅ' খুব ধুনীয়াকৈ আনিম আপোনালোকৰ বাবে। লগতে যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে এইবাৰ চেঞ্জ হ'ব বুলি শুনিছোঁ। গতিকে যদিহে কিবা চেঞ্জ হয় আপোনালোকক পৃথকে এটা ভিডিঅ' বনাই কিনে খুব ধুনীয়াকৈ জনাই দিম। গতিকে CM888 3.0 যিবিলাক আহিবলগীয়া আপডেট আছে, এই আপডেটসমূহ যদি আপোনালোকে পাই থাকিব বিচাৰে, তেতিয়াহ'লে নিশ্চয় এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবৰ বাবে নাপাহৰিব। কাৰণ আহিবলগীয়া ভিডিঅ'বিলাকত আপোনালোকে পাব যে কেনেকৈ ইয়াত অনলাইন আবেদন কৰিব লাগিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, কেনেকৈ প্ৰজেক্ট ৰিপৰ্ট, কেনেকৈ বিজনেছ প্লেন তৈয়াৰ কৰিব লাগিব, সকলোবিলাকৰ বিষয়ে আমি আলোচনা কৰিম।